মোৰ নাম নুৰ মোহাম্মদ আলী আহমেদ। মই এইখন শহীদুল্লাহ বেপাৰী এল পি স্কুলৰ প্ৰধান শিক্ষক। যোৱা শনিবাৰে আমি স্কুল মানে দুটালৈকে আছিলোঁ। তাৰপিছত স্কুল বন্ধ কৰি থৈ ঘৰলৈ গ'লোঁ। ঘৰলৈ যোৱাৰ পিছত আমি কালি তাৰপিছত দিনা দেওবাৰ আছিলে। দেওবাৰতো আমি নাই স্কুলত। কি হৈছে ৰাতি আমি আজি সোমবাৰ ৰাতি 8:30 বজাত আহি মই তলাটো খুলিছোঁ, কিন্তু গেটৰ তলাটো খোলা নাই, কৰা নাই। ৰাতিপুৱা 8:30 বজাত আহি মই স্কুলত অফিচৰ তলাটো দেখোঁ যে ভাঙা। মই পিছত অলপ টেনশ্যন হ'লোঁ, তালাটো কিয় ভাঙিলে। তাৰপিছত মই তালাটো খুলি ভিতৰত চাওঁ যে একদম চব আমাৰ ডকুমেণ্টছবিলাক চেদিল বেদিল হৈ আছে। দেখিয়ে মোৰতো গৰম হৈ গ'ল, কি হ'ল এতিয়া। তাৰপিছত সিফালে দেখোঁ যে আমাৰ টেক্সট বুকখিনি সেইখিনিও চেদিলি বেদিলি কৰি থৈ গৈছে, দলিয়াই থৈ গৈছে। সেইবিলাক কিছুমান ধ্বংস হৈছে। তাৰপিছত মই ওচৰৰ ৰাইজক মাতিলোঁ, মাতি আনি চিটুৱেশ্যনটো দেখালোঁ। মই দেখাৰ পিছত তেওঁলোকে কৈছে ঠিক আছে, আপোনালোকে কৰক, থানাত এজাহাৰ দিয়ক। মই ৰাতিপুৱাও পুলিচক ইনফৰ্ম কৰিছোঁ। পুলিচে আহিছিল, পুলিচে আহি ইনভেষ্টিগেশ্যন কৰি গৈছে। এতিয়া কোনে কামটো কৰিছে সেইটোতো আমি নাজানো। এতিয়া এইখিনি কি কয়, আমাৰ পুলিচ চোৰখিনি বা অপৰাধখিনি যাতে আমি ধৰিব পাৰোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা কাম কৰিব নোৱাৰে, তাৰ বাবে মই আপোনালোককো মাতিছোঁ। আপোনালোকেও অলপ বস্তুখিনি অলপ প্ৰচাৰ কৰি দিব। আমাৰতো সেনেকুৱা সন্দেহ, আমাৰ লগতো এনেকুৱা শত্ৰুতাও নাই। আমি কাক সন্দেহ কৰিম? সন্দেহ কৰাৰ অৱকাশ নাই মোৰ। ভিতৰত আমাৰ বহুত ধ্বংস হৈছে, যে আমাৰ চাৰ্টিফিকেট ধ্বংস হৈছে, তাৰপিছত আমাৰ টেক্সট বুক ধ্বংস হৈছে, তাৰপিছত আমাৰ TLM আমি প্ৰস্তুত কৰিছিলোঁ। আমি ৰাজ্যিক প্ৰতিযোগিতা, আমাৰ TLM প্ৰতিযোগিতা আছিলে, তাতে আমি TLMবিলাক প্ৰস্তুত কৰিছোঁ। TLM প্ৰতিযোগিতাত যাম, কিন্তু আহি এইবিলাক চব লণ্ডভণ্ড ভাঙি পেলাইছে একেবাৰে। এফালে মেটেৰিয়েলখিনি একদম ডিমলিছ কৰি পেলাইছে। আৰু কি কৰিছিলে, মই ৰাতিপুৱা দেখোঁ যে খেৰ কেইটামান আছে, খেৰত জুই লগাইছে। জুইৰ ছাইখিনি আৰু জুই লগাৰ সেইটো আছে তাতে। পিছত আৰু হোৱা নাই, কামটো পৰা নাই, হয়তো নুমাই থৈ গৈছে। আৰু আমাৰ চাৰ্টিফিকেটত কি কৰিছে, পেচাব কৰি থৈ গৈছে চাৰ্টিফিকেটৰ ওপৰত। গডৰেজৰ তলাটো ভাঙিছে, কিন্তু গডৰেজটো খুলিব পৰা নাই। আমাৰ তাতে টেবলেট আছে, 2টা টেবলেট আছে, আৰু আমাৰ প্ৰিণ্টাৰ এটা আছে। প্ৰিণ্টাৰটো আমি যোৱা বছৰ কিনিছিলোঁ, নতুন প্ৰিণ্টাৰ এইটো, কিন্তু তেওঁলোকে সেইটোৰ কাৰণে আহিছিল নেকি আমি ভাবোঁ। কিন্তু সেইটোতো আমি আলমাৰীৰ ভিতৰত তলা মাৰি থৈ দিছোঁ, গতিকে সেইটো ল'ব পৰা নাই। সেইটো আছে বস্তুটো। এতিয়া প্ৰশাসন আমি BO ছাৰকো জনাইছোঁ। BO ছাৰে আমাক কৈছে যে তুমি এটা FIR দিয়া পুলিচ ষ্টেচনত। আমি সেইকাৰণে আজি FIR এটা দিম বুলি ভাবিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।